21 ডিচেম্বৰৰ পৰা যোৰহাটত সাংসদ ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত। অহা 21 ডিচেম্বৰ তাৰিখৰ পৰা 24 ডিচেম্বৰ তাৰিখলৈ যোৰহাটত অনুষ্ঠিত হ'ব সাংসদ ক্ৰীড়া মহোৎসৱ। যোৰহাট লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত এই 4খন জিলা ভিত্তিত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। সেই অনুসৰি এই 4খন জিলাৰ 10টা বিধানসভা সমষ্টিৰ 36টা মণ্ডলত বিভক্ত কৰি অনুষ্ঠিত হ'ব এই বিশেষ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত এথলেটিক্স, কাবাডী আৰু বিভিন্ন পৰম্পৰাগত খেল অনুষ্ঠিত হ'ব। লগতে অনুষ্ঠিত হ'ব মাৰাথন, ভলীবল আৰু ফুটবল প্ৰতিযোগিতা। সেই অনুসৰি মাজুলীত অনুষ্ঠিত হ'ব মাজুলী মাৰাথন শীৰ্ষক প্ৰতিযোগিতা। আনহাতে যোৰহাটৰ টিয়ক বলমাত অনুষ্ঠিত হ'ব 10টা বিধানসভা সমষ্টিৰ 10টা দলৰ মাজত ভলীবল প্ৰতিযোগিতা। লগতে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফুটবল প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত 10টা সমষ্টিৰ 10টা দলে অংশগ্ৰহণ কৰাৰ লগতে চূড়ান্ত খেল যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনিৰ ৰিপৰ্ট, AIN লাইভ। ক্ৰীড়া মহোৎসৱ হয় সাংসদ ক্ৰীড়া মহোৎসৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পূৰ্ণ আৰু পূৰ্ব পৰিকল্পনা অনুসৰি অনুষ্ঠিত হৈ থকা এখন খেল সমাৰোহ। আৰু এই সাংসদ খেল যিখন আমাৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, উক্ত প্ৰতিযোগিতা আমি যোৰহাট লোকসভা সমষ্টিত মাননীয় ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কৰা হ'ব। ইয়াৰ কাৰণে আমি 3খন মূল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এক হ'ব আমাৰ মাজুলী মাৰাথন, এই হাফ মাৰাথন হ'ব 21.5 কিলোমিটাৰ, 21.1 কিলোমিটাৰ এই মাজুলী মাৰাথন। ইয়াৰ পিছত গ্ৰেট মাজুলী ৰাণ আৰু 10.5 কিলোমিটাৰ আৰু লগতে 5 কিলোমিটাৰ অন্য এক ৰাণ। ইয়াৰ দ্বাৰা আমি নতুন প্ৰজন্মক বিশেষকৈ এথলেটিক্স আৰু মাৰাথনৰ ক্ষেত্ৰত আৰু ক্ৰীড়াসুলভ কাৰ্যকলাপৰ সম্পৰ্কত আমি তেওঁলোকক সজাগ কৰি তোলাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় যে খেলগেতো খিলগে। ক্ৰীড়া এক স্বাভাৱিক মানৱ আচৰণ। ইয়াৰ দ্বাৰা আমাৰ মানুহৰ সুস্থভাৱে নিৰোগীভাৱে জীয়াই থকাৰ ক্ষেত্ৰতে আমাক সহায় কৰে। সেইকাৰণেই এনেকুৱা ধৰণৰ এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে মাজুলী মাৰাথন। আৰু মাজুলী মাৰাথনত আমাৰ মাননীয় ৰাজ্যসভা সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰাৰ মাৰাথনৰ মানচিত্ৰত স্থান লাভ কৰাৰ বাবে তেখেতে চেষ্টা ইতিমধ্যে আৰম্ভ কৰিছে। দ্বিতীয়তে আমাৰ যোৰহাটত অনুষ্ঠিত হ'ব 10টা বিধানসভা সমষ্টিৰ, যোৰহাট লোকসভাৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ পৰা 10টা দলে যোগদান কৰি ফুটবল টুৰ্ণামেণ্টখন অনুষ্ঠিত হ'ব। মাজুলী মাৰাথন অনুষ্ঠিত হ'ব 21 তাৰিখে পুৱা, আৰু এয়া হ'ব উদ্বোধনী কাৰ্যসূচী। ইয়াৰ পিছতে আমি সেইদিনাই যোৰহাটত ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব, আৰম্ভ হ'ব আৰু 24 তাৰিখে ইয়াৰ সামৰণি পৰিব। ভলীবল টুৰ্ণামেণ্টখন আমি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বলমাত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু ইয়াতো 10টা বিধানসভা সমষ্টিৰ পৰা 10টা ভলীবল দলে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি আমাৰ যোৰহাট লোকসভা সমষ্টিত আমাৰ ৰাজনৈতিকভাৱে 36টা মণ্ডল আছে। আৰু এই 36টা মণ্ডলত আমাৰ 5টা খেল প্ৰধানকৈ বাস্কেটবল, এথলেটিক্স, কাবাডী, টেকেলি ভঙা আৰু টাগ অফ ৱাৰ, ৰছী টনা, এই কেইটা খেল আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। মণ্ডলসমূহে 24 তাৰিখৰ আগতেই 21ৰ পৰা 24ৰ ভিতৰত তেওঁলোকৰ খেলসমূহ অনুষ্ঠিত কৰিব। ইয়াৰ কাৰণে ইতিমধ্যে QR কোড দিয়া হৈছে। QR কোডৰ জৰিয়তে বা গুগল ফৰ্মৰ জৰিয়তে, নিৰ্ধাৰিত গুগল ফৰ্মৰ জৰিয়তে বা নিৰ্ধাৰিত QR কোডৰ জৰিয়তে অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব। আৰু ইয়াৰ দ্বাৰা আমি সমগ্ৰ যোৰহাট লোকসভা সমষ্টিক আমাৰ ক্ৰীড়া ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ বাবে আমাৰ বিশেষ সহায় হ'ব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।